আমাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম ছ'চিয়েল সায়েন্সৰ এটা গুৰুত্বপূৰ্ণ মডেল কুৱেশ্যন পেপাৰ। তোমালোকে এই প্ৰশ্ন কাকতৰ পৰা বহুত প্ৰশ্ন তোমালোকে এজ ইট ইজ তোমালোকৰ মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাবা, গতিকে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱা। আজিৰ ভিডিঅ'টিত আমি 45টা MCQ লগতে মোষ্ট ইম্পৰ্টেণ্ট লং কুৱেশ্যনো আলোচনা কৰিম এনচাৰৰ সৈতে, গতিকে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱা। আৰু মেট্ৰিক পৰীক্ষা হৈ যোৱাৰ লগে লগে 7002824673 এইটো নাম্বাৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা, মই লগে লগে তোমালোকক সলিউশ্যন কৰি দি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে কিমানবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছে সেইটো তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চালেই গম পাবা। আৰু তোমালোকৰ কাৰণে আজিৰ ভিডিঅ'টোত বহুতকেইটা গুড নিউজ আছে, তোমালোকে ভিডিঅ'টো চাই থাকিবা, মই মাজে মাজে গুড নিউজবোৰ তোমালোকক কৈ যাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। এটা সব প্ৰথম প্ৰশ্নত আমাৰ কৈছে গান্ধীৰ দাণ্ডী যাত্ৰা কাক কি নামেৰে জনা যায়? এইটো লোণ সত্যাগ্ৰহ বুলিও জনা যায়। এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এনেকুৱা তোমাৰ যিবোৰ আছে এইবোৰ এনেকুৱা প্ৰশ্নটো তোমাৰ ডাইৰেক্টলি কমন পাবা। এনেকুৱা প্ৰশ্ন যিবোৰ আছে সেইবোৰ কেতিয়াবা তোমাৰ ছিংগল প্ৰশ্ন সুধি দিয়ে যে আঞ্চলিক গ্ৰাম্য বেংক কেতিয়া স্থাপিত হৈছিল, নাইবা ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বেংক কেতিয়া স্থাপিত হৈছিল, এনেকুৱা ধৰণৰ ডাইৰেক্ট প্ৰশ্নও তোমালোকৰ আহিব পাৰে। আৰু ইয়াতে যেহেতু তোমাৰ MCQ দিয়া, তোমাৰ মেথছ দ্য ফলোইঙত দিয়া আছে, গতিকে তোমালোকে চাই লোৱা। ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক এইটো 64ত সঠিক হৈছিল। আঞ্চলিক গ্ৰাম্য বেংক হৈছিল তোমাৰ 82ত। কৃষি আৰু গ্ৰাম্য উন্নয়ন ৰাষ্ট্ৰীয় বেংক হৈছে 75ত। আৰু ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বেংক হৈছে তোমাৰ 90ত। গতিকে এইটো এ নম্বৰ অপশ্যনটো কি হ'ব? ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছত চাবা, এইটো চব বহুত ইম্পৰ্টেণ্ট হয়। এনেকুৱা তোমাৰ ছিকুৱেঞ্চিয়েল কুৱেশ্যনবোৰতো সমাজ বিজ্ঞানত অহাটো খাটাং হয়, ঠিক আছে। তো ইয়াতে তোমাৰ চোৱা, শুদ্ধ ক্ৰমত লিখিবলৈ দিছে। তো এইটো ফুলগুৰি ধাবা, এইটো আমাৰ অসমৰ প্ৰথম তোমাৰ কি আছিল? কৃষক বিদ্ৰোহ আছিল 1861। তাৰপিছত ৰঙিয়াৰ কৃষক বিদ্ৰোহ হৈছে তোমাৰ 1893 আৰু লাচিমাৰ বিদ্ৰোহ হৈছে 1894। তো এইটো বি অপশ্যনটো কাৰেক্ট হ'ব। এইটো চোৱা চিৰিয়েল আছে। তোমালোকে কিন্তু এই চনবোৰ মনত ৰাখিবা, কাৰণ এই চনবোৰৰ ওপৰতো কেতিয়াবা ছিংগল প্ৰশ্ন আহিব পাৰে। তাৰপিছত চোৱা, ইয়াতে কি কৈছে? সাইমন কমিশ্যন সন্দৰ্ভত তলৰ কোনকেইটা উক্তি সত্য বিবেচনা কৰা? চব বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। মন্টেগো চেমস্কট শাসনৰ সংস্কাৰৰ কৃতকাৰ্যতাৰ অনুসন্ধান কৰাটোৱেই আছিল সাইমন কমিশ্যনৰ মুখ্য উদ্দেশ্য। এইটো নহয়। ব্ৰিটিছ চৰকাৰে সাইমন কমিশ্যনত এজনো ভাৰতীয় প্ৰতিনিধি অন্তৰ্ভুক্ত কৰা নাছিল। এইটোতো কাৰেক্ট, আৰু সেইকাৰণে তোমাৰ সাইমন কমিশ্যনৰ প্ৰতি আমাৰ জনজাগৰণ আৰম্ভ হৈ গৈছিল। সাইমন কমিশ্যন বিৰোধী আন্দোলনত লালা লাজপত ৰায়ে মৃত্যুবৰণ কৰিছিল। এইটো কাৰেক্ট হয়। গতিকে 2 and 3 বহুত কাৰেক্ট হ'ব। এইটো চব বি অপশ্যনটো কি হয়? কাৰেক্ট অপশ্যন। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তাৰপিছত চোৱা, এইটো কৈছে যে তলৰ যুক্তিবোৰ চোৱা আৰু শুদ্ধবোৰ বাছি লোৱা। এইটো খৰাংগ চিত্ৰাংকনৰ লগত জড়িত, এইটো কাৰেক্ট হয়। আৰু মই চৰ্চাৰ প্ৰথম অৱস্থাত দেৱালংকনত কৰা হৈছিল, এইটো এই হ'ব। এই যিটো তোমাৰ খৰাংগ আছিল, সেই খৰাংগটো প্ৰথমত দেৱালত তোমাৰ কি কৰা হৈছিল? অন্তৰ্ভুক্তি কৰা হৈছিল। গতিকে দুয়োটাই তোমাৰ কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, ইয়াতে এখন ডায়েগ্ৰাম আছে। এই ডায়েগ্ৰামখন কাৰ হয় সেইটো তোমাক সুধিছে। এই ডায়েগ্ৰাম এইটো কাৰ হয়? এইটো অৱনীন্দ্ৰনাথ ঠাকুৰৰ হয়। চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটো চোৱা, ইয়াতে কৈছে তলৰ কোনটো জনজাতি অষ্ট্ৰিক গোষ্ঠীৰ অন্তৰ্ভুক্ত? অষ্ট্ৰিক গোষ্ঠী হ'লে তোমাৰ এইটো হয় জনজাতীয় জয়ন্তীয়া। এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এই প্ৰশ্নটিও ইয়াতে যিকেইটা তোমাৰ আছে এই গোটেইখিনি বহুত ইম্পৰ্টেণ্ট হয়। কেতিয়াবা তোমাৰ ডাইৰেক্টলি দিব পাৰে যে ৰজনী নংগনী কোনে লিখিছিল, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে ডাইৰেক্টলি। গতিকে তুমি মেথছ দ্য ফলোইং হিচাপে চালে বহুত ইম্পৰ্টেণ্ট হয়। অৰ্থশাস্ত্ৰ কৌটিল্যই লিখিছিল। কথাকেইটা লিখিছে ভট্টদেৱে। হস্তিৰ বিদ্যানক জানাই তোমালোকে সুকুমাৰ বৰকাইত। আৰু ৰজত ৰংগনী হৈছে কলহন। এইটো তোমাৰ বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চাবা, এইটো চোৱা চিৰিয়েলি সজাবলৈ দিছে। ঘটনা সংঘটিত হোৱাৰ ক্ৰম অনুসৰি সজাই থোৱা শুদ্ধ উত্তৰটো বাছি লোৱা। তো এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। চোৱা, খিলাফত আন্দোলন হৈছিল তোমাৰ 1919ত। দাণ্ডী যাত্ৰা এইটো 1919ৰ পৰা 1924লৈ চলিছে। দাণ্ডী যাত্ৰা হৈছে 1913ত। তাৰপিছত দ্বিতীয় ঘূৰণীয়া মেজমেল হৈছে 31ত। ক্ৰিপছন মিছন ভাৰতবৰ্ষলৈ আহিছিল 1942 চনত। আৰু কিউমিনট মিছন আহিছিল তোমাৰ 1946 চনত। তো এইটো চিৰিয়েল আছে, গতিকে এইটো বি অপশ্যনটো কি হ'ব? এইবোৰ ডেটবোৰ তোমালোকে কিন্তু নোট ডাউন কৰি ৰাখিবা। তাৰপিছত চোৱা, এইটো
19 শতিকাৰ শেষাৰ্ধত অসমীয়া জাতীয়তাবাদ গঢ়ি উঠাৰ কাৰণ হ'ল শিক্ষাৰ প্ৰসাৰ, এইটো কাৰেক্ট হয়। উপনিৱেশিক শোষণ, এইটো কাৰেক্ট হয়। জাতীয়তাবাদৰ ভাৱধাৰাৰ অনুষ্ঠান প্ৰতিষ্ঠা, এইটোও কাৰেক্ট হয়। আৰু অৰ্থনৈতিক অনগ্ৰসৰতা নাছিল, গতিকে 1, 2 আৰু 3 কাৰেক্ট হ'ব। 1, 2 and 3, এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এজাৰছন ৰিজনিঙৰ প্ৰশ্ন চোৱা। ইয়াতে এজাৰছনত কি কৈছে, 1947 চনত ভাৰত বিভাজনে উত্তৰ পূব অঞ্চলৰ আৰু ভাৰতৰ বাকী অংশৰ লগত যোগাযোগ বিঘ্নিত কৰিছিল, কাৰেক্ট হয়। পশ্চিমবংগ আৰু অসমৰ মাজত ৰেলপথ আৰু নদী পৰিবহণ বিভাজনৰ পিছত পূব পাকিস্তানৰ অন্তৰ্ভুক্ত হৈ পৰিছিল, কাৰেক্ট হয়। আৰু সেইকাৰণে তোমাৰ যোগাযোগ কি হৈছিল, বিঘ্নিত হৈ গৈছিল। গতিকে এজাৰছন ৰিজন 2টা কাৰেক্ট হ'ব, লগতে ৰিজনটো এজাৰছনৰ কাৰেক্ট ব্যাখ্যাও হয়। এতিয়া এখন ডায়েগ্ৰাম দিছে চাইমন গোবেগ, যিটো আছে তোমাৰ চাইমন গোবেগৰ যিটো তোমাৰ গণ আন্দোলন আছিল, সেইটো ছবি দিছে ইয়াতে। আৰু এই ছবিত তোমাৰ কোনে তোমাৰ পুলিচৰ লাঠি চালনাত মৃত্যুবৰণ কৰিছিল, তেওঁ হৈছে লালা লাজপত ৰায়। এইটো বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। তাৰপিছত চোৱা, বংগ বিভাজনৰ প্ৰতিক্ৰিয়া স্বৰূপে বংগত কি আন্দোলনে গঢ় লৈ উঠিছিল, এইটো স্বদেশী আন্দোলন। তাৰপিছত কংসৰ লগত খংস মিলোৱা, চোৱা এইবোৰ প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। মোহিনী অট্টম হৈছে তোমাৰ উত্তৰ ভাৰতৰ, ভাৰত নাট্যম হৈছে তোমাৰ কেৰেলাৰ, কুচিপুড়ি হৈছে তোমাৰ অন্ধ্ৰপ্ৰদেশৰ, কথক হৈছে তামিলনাডুৰ, আৰু ওড়িশি হৈছে উৰিষ্যাৰ। তো এ নম্বৰ অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, 1935 চনত ভাৰত চৰকাৰ আইনখন ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় শাসন প্ৰৱৰ্তন কৰিছিল আৰু সীমিত ৰূপত পৰাধীন ভাৰতত সাংসদীয় পদ্ধতিৰ চৰকাৰ আৰম্ভ কৰিছিল, কাৰেক্ট হয়। গতিকে 1 and 2 বহুত কাৰেক্ট হ'ব। তাৰপিছত প্ৰশ্নটি চোৱা, তলত দিয়া ঘটনাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা। চৌৰাচৌৰীৰ ঘটনা হৈছিল তোমাৰ 1922, গান্ধী আৰউইন পেক্ট এইটো হৈছিল 1931, ভাৰতেক আন্দোলন হৈছিল 1942, আৰু ৰাওলাট আইন হৈছিল তোমাৰ 1919ত। গতিকে এইটো তোমাৰ শুদ্ধ হ'ব, DABC, এইটো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এজাৰছন ৰিজনিং চাবা। 1920 চনত কংগ্ৰেছৰ নাগপুৰ অধিৱেশনত অসহযোগ আন্দোলনৰ অন্ত পৰে, এইটো কাৰেক্ট হয়। নাগপুৰ অধিৱেশনত শান্তিপূৰ্ণ আৰু বৈধ উপায়েৰে স্বৰাজৰ উদ্দেশ্য অনুমোদন কৰা হয়, এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। আৰু তোমাৰ কিহৰ কাৰণে অন্ত পৰিছিল, কাৰণ তোমাৰ শান্তিপূৰ্ণ যিটো চুক্তি হৈছিল সেইটো সকলোৱে মানি চলিছিল, হয়নে। পিছত হালাকি তোমাৰ পিছত আকৌ আৰম্ভ কৰিবলগীয়া হৈছিল, সেইটো বেলেগ কথা, কিন্তু সেই সময়ত মানে 1920 চনৰ কাৰণে এইটো তোমাৰ কি হয়, শুদ্ধ হয়। গতিকে এজাৰছন ৰিজন 2টা শুদ্ধ হ'ব, লগতে তোমাৰ ৰিজনটো এজাৰছনৰ শুদ্ধ ব্যাখ্যাও হ'ব। তাৰপিছত প্ৰশ্নটি চোৱা, বায়ুমণ্ডলত কোনবিধ গেছৰ পৰিমাণ আটাইতকৈ বেছি থাকে, নাইট্ৰজেন, 78% থাকে, অক্সিজেন থাকে 21%, কাৰ্বন ডাই অক্সাইড থাকে তোমাৰ 0.035% একৰ্ডিং টু ইউৰ বুক, আৰু তোমাৰ হিলিয়াম, আৰ্গন, ছালফাৰ ডাই অক্সাইড সকলো মিলি থাকে 0.1%। তাৰপিছৰ প্ৰশ্নটি চোৱা, ইয়াতে তোমাৰ তলত দিয়া জিলাসমূহৰ কোন ঠাইত কয়লা পোৱা যায়, চাবা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ডিব্ৰুগড় জিলাত কয়লা ক'ত পোৱা যায়, মাকুমত। তিনিচুকীয়াৰ ক'ত পোৱা যায়, চৰাইপুং, তাৰাজান। কাৰ্বি আংলঙত পোৱা যায় তোমাৰ এইটো কলিয়াজান আৰু শিলভটু, আৰু ডিমা হাছাওত পোৱা যায় উমৰাংছু। গতিকে এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এইটো মিলাবলৈ দিছে যে অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে হোৱা প্ৰব্ৰজনৰ সূতবোৰ একাদিক্ৰমে সজোৱা। সৰ্বপ্ৰথম হৈছে অষ্ট্ৰিক, আৰু একেবাৰে শেষত অষ্ট্ৰিকৰ পিছত মংগোলীয়, ককেশীয়, চাহ জনজাতি, আহোম আৰু মুছলমানসকল। এইটো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটি চোৱা, তলৰ উক্তিসমূহৰ পৰা অসমৰ জনসংখ্যা বিতৰণ সম্পৰ্কে শুদ্ধ উত্তৰটো বাছি উলিওৱা। তো ইয়াতে তোমাৰ অসমৰ মুঠ জনসংখ্যাৰ 85% লোক ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰে, এইটো কাৰেক্ট হয়। 2011 চনৰ লোকপিয়ল মতে অসমৰ ভিতৰতে কামৰূপ মেট্ৰ' জিলাখন সবাতোকৈ তোমাৰ ঘনবসতিপূৰ্ণ, এইটো কাৰেক্ট হয়। 2টা কাৰেক্ট হ'ব, এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, মৰুকৰণৰ বাবে পৃথিৱীৰ উত্তাপ বৃদ্ধি পাইছে, এইটো কাৰেক্ট হয়। গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে মৰুকৰণ সমস্যাৰ সৃষ্টি কৰে, এইটো কাৰেক্ট হয়। কিন্তু ইয়াতে এটা কথা লক্ষ্য কৰা, তোমাৰ ইয়াতে মৰুকৰণৰ বাবে তোমাৰ টেম্পাৰেচাৰ বৃদ্ধি পায়, হয়নে নাই, আৰু তোমাৰ টেম্পাৰেচাৰ বাঢ়িলে তোমাৰ কি হয়, মৰুকৰণ হয়। তো 2টাই তোমাৰ শুদ্ধ হয়। কিন্তু
এটা তোমাৰ মৰুকৰণৰ বাবে যে গোলকীয় উত্তাপন বৃদ্ধি হৈছে এইটো ৰিজন এইটো চোৱা এইটো ৰিজনটো ইয়াতেই দিয়া আছে লগতে এইটো ৰিজনো ইয়াতেই দিয়া আছে গতিকে এইটো আৰু এইটো এক্সট্ৰাকে ৰিজন ইয়াতে নুবুজায় গতিকে এইটো তোমাৰ কি হ'ব ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চোৱা ইয়াত এখন ছবি দিছে এই ছবিখন ইয়াতে তোমাৰ এইটো এনেকুৱা লাইন আছে এইটো ইয়াতে লাইন আছে তাৰপিছত তোমাৰ এইটো এনেকৈ গৈ এইফালে লাইন আছে এইটো এটা লাইন আৰু ইফালে আছে তোমাৰ এইটো লাইন এইটো তোমাৰ কিহৰ ডায়েগ্ৰাম হয় সেইটো তোমাৰ সুধিছে ঠিক আছে এইটো চোৱা এইটো তোমাৰ হৈছে এটলান্টিক মহাসাগৰ এইটো এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চোৱা এইটো এছিয়া আৰু আফ্ৰিকা মহাদেশক কোন সাগৰে পৃথক কৰে এইটো হৈছে তোমাৰ লোহিত সাগৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকক মই কেইটামান কথা কওঁ শুনা তোমালোকৰ যিটো গেপ আছে এক্সামৰ মাজত যিটো গেপ আছে সেই গেপৰ মাজত মই ছ'চিয়েল ছায়েন্সৰ বা তোমাৰ গোটেইকেইটা ছাবজেক্টৰে কিছুমান প্ৰশ্ন দিম যিবোৰৰ পৰা তোমালোকে 99% ডাইৰেক্টলি তোমালোকে কমন পাবা গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালদৰে চাই ল'বা ঠিক আছে গেপৰ মাজত দিম যিখিনি দিম তাৰে পৰা এজ ইট ইজ কুৱেশ্যন তোমালোকে পৰীক্ষাত পাবা তাৰপিছত চাবা তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি লোৱা জাতীয় সম্পদ এটা মালিকী স্বত্বৰ ওপৰত ভিত্তি কৰি জাতীয় সম্পদক শ্ৰেণী বিভাজন কৰা হৈছে গঠন অনুসৰি জীৱীয় আৰু অজীৱীয় সম্পদ বুলি তোমাৰ ভাগ কৰা হৈছে আৰু মানৱ সৃষ্ট সম্পদটো সৃষ্টি প্ৰক্ৰিয়া অনুসৰি তোমাৰ কি কৰা হৈছে ভাগ কৰা হৈছে মানুহে বনালে মানৱ সৃষ্ট সম্পদ প্ৰকৃতিয়ে বনালে প্ৰাকৃতিক সম্পদ নৱীকৰণযোগ্য স্থায়িত্বৰ ওপৰত ভিত্তি কৰি সজোৱা হৈছে তো সেই সাপেক্ষে তোমাৰ ইয়াতে চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত তোমাৰ চাহ অসমৰ প্ৰধান শস্য নহয় অসমৰ প্ৰধান শস্য হৈছে ধান অসমৰ প্ৰধান শস্য কি ধান ঠিক আছে এইটো ভুল হয় চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষি ভিত্তিক উদ্যোগ এইটো কাৰেক্ট হয় গতিকে তোমাৰ কি হ'ব কেৱল দুই শুদ্ধ হ'ব এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব অসমৰ অৰ্থনীতিৰ মূল ভেটি হ'ল কৃষি তাৰপিছত অসমৰ সৰ্ববৃহৎ চাহ বাগিচাখন হৈছে মোনাবাৰী এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত তলত দিয়া উক্তি আৰু কাৰণটো বিবেচনা কৰা আন্তৰ্জাতিক ন্যায়ালয়ৰ কাম হৈছে সদস্য ৰাষ্ট্ৰসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা কাৰেক্ট হয় আন্তৰ্জাতিক ন্যায়ালয়ে দিয়া ৰায় বিবাদমান ৰাষ্ট্ৰই মানিবলৈ বাধ্য এইটো কাৰেক্ট হয় গতিকে উক্তি আৰু কাৰণ দুইটা সঁচা হয় চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চাবা ইয়াতে কৈছে তলত উল্লেখ কৰা কোনটো বিত্তীয় প্ৰতিষ্ঠান ভাৰতবৰ্ষৰ ক্ষুদ্ৰ উদ্যোগ খণ্ডৰ আধুনিকীকৰণ সম্প্ৰসাৰণ আৰু উৎপাদিত সামগ্ৰীৰ বজাৰৰ সৃষ্টিৰ অৰ্থে 1919 চনৰ পৰা কাৰ্যকৰী কৰা হৈছিল এইটো হৈছে ভাৰতীয় ক্ষুদ্ৰ আৰু উন্নয়ন বেংক এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চোৱা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় মৰুকৰণৰ বিষয় তলত কোনটো সত্য হয় মৰুকৰণৰ অৰ্থ হ'ল পৃথিৱীৰ নিৰ্দিষ্ট অঞ্চলত মৰুভূমিৰ প্ৰাকৃতিক গঠন এইটো চোৱা এইটোতো নহয় মৰুকৰণ মানে প্ৰাকৃতিক গঠন জানো নহয় নে এইটো মৰুকৰণ মানে তোমাৰ গছ গছনি ধ্বংস কৰাহে হয় প্ৰকৃতিক নষ্ট কৰাহে হয় মৰুকৰণ প্ৰক্ৰিয়াই ভূমিৰ উৎপাদনশীলতা হ্ৰাস কৰে আৰু চুবুৰীয়া অঞ্চললৈ মৰুভূমিৰ সম্প্ৰসাৰণৰ অৰিহণা যোগায় কাৰেক্ট হয় মৰুকৰণৰ মূল কাৰণ হৈছে মানুহৰ অতিমাত্ৰা চৰণীয়া পথৰ বনাঞ্চল ধ্বংস কৃষিৰ সম্প্ৰসাৰণ আদি এইটো কাৰেক্ট হয় গোলকীয় উষ্ণতা বৃদ্ধি আৰু খৰাং মৰুকৰণত অৰিহণা যোগোৱা গুৰুত্বপূৰ্ণ প্ৰাকৃতিক কাৰক এইটো চব প্ৰাকৃতিক কাৰকৰ কথা কৈছে গোলকীয় উষ্ণতাটো তোমাৰ প্ৰাকৃতিক কাৰক হয় জানো নহয় না এইটো আমাৰ মানুহৰ কাৰ্যকলাপৰ ফলতে গোলকীয় টেম্পাৰেচাৰ বৃদ্ধি পায় গতিকে এইটো নহ'ব গতিকে তোমাৰ 2 আৰু 3 কাৰেক্ট হ'ব এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চাবা মুদ্ৰাৰ শ্ৰেণী বিভাজনত কলা ধন আৰু আন প্ৰকাৰৰ ধনৰ পৰা কেনেকৈ পৃথক বিনিময়ৰ মাধ্যম হিচাপে ইয়াক আইনগতভাৱে স্বীকৃতি দিয়া হোৱা নাই এইটোতো নহয় ইয়াৰ ৰূপ যিয়েই নহওক কিয় অৰ্থনৈতিক অপৰাধৰ ফলতেই সৃষ্টি হয় এইটো কাৰেক্ট হয় কাৰণ কলা ধন বুলি কৈছে মানে ব্লেক মানি কেতিয়া সৃষ্টি হয় যেতিয়া তোমাৰ ইকনমিকেলি তোমাৰ ফল্ট হয় বা গিল্ট হয় তেতিয়াহে ইয়াৰ হস্তান্তৰযোগ্যতাৰ বিভাজন ক্ষমতাৰ অভাৱ এইটোতো নহয় ইয়াক বিশেষভাৱে আন্তৰ্জাতিক বজাৰত ব্যৱহৃত কৰা হয় এইটোও নহয় আমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চোৱা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় 1976 চনৰ 42 সংখ্যক সংশোধনীৰ দ্বাৰা প্ৰস্তাৱনাৰ তলত কোন শব্দকেইটা সংযোজন কৰা হৈছিল সমাজবাদী ধৰ্মনিৰপেক্ষৰ ঐক্য এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হয় তাৰপিছত ৰাষ্ট্ৰসংঘৰ চন্দ্ৰৰ 1 নং অনুচ্ছেদত উল্লেখ কৰা অনুসৰি তলৰ কোনটো ইউএনৰ উদ্দেশ্য নহয় এইটো নহয় বুলি কৈছে চাবা আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰপেক্ষ বজাই ৰখা এইটোতো ইউএনৰ তোমাৰ প্ৰধান লক্ষ্য আছিল শক্তিশালী ৰাষ্ট্ৰসমূহৰ
জাতিসমূহৰ সামৰিক আধিপত্য নিশ্চিতকৰণ কৰা, এইটো নাছিল। চোৱা, কাৰোবাৰ ওপৰত যে ডমিনেট কৰিব, আধিপত্য কৰিব, সেইটো কেতিয়াও ৰাষ্ট্ৰসংঘই কি নকৰে, এলাউ নকৰে। এইটো তোমাৰ বি অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটো চোৱা, এইটো মিলাবলৈ দিছে। চাবা, অধ্যক্ষ নীতি আয়োগৰ ক্ষেত্ৰত, তো নীতি আয়োগৰ অধ্যক্ষজনে ভাৰতৰ প্ৰধানমন্ত্ৰী হয়, উপাধ্যক্ষ হয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা নিযুক্ত। এইটো কিন্তু বহুত, ইয়াতে যিকেইটা প্ৰশ্ন আছে বহুত ইম্পৰ্টেণ্ট হয়। মই কৈ আছোঁ, তোমালোকে এজ ইট ইজ প্ৰশ্ন তোমালোকে মেট্ৰিক পৰীক্ষাত দেখাবলৈ পাবা, আৰু যিকেইটা লং কুৱেশ্যন আলোচনা কৰিম সেইকেইটাও তোমালোকে পাই যাবা। আৰু এটা তোমালোকৰ কাৰণে গুড নিউজ আছে, তোমালোকে ভিডিঅ'টো চাই থাকা। পূৰ্ণকালীন সদস্য আছিল নীতি প্ৰণয়নত অৰিহণা যোগোৱা 3জন বিশেষজ্ঞ, পাদেন সদস্য আছিল তোমাৰ সৰ্বাধিক 4জন কেবিনেট, আৰু মুখ্য কাৰ্যবাহী বিষয়া আছিল দৈনন্দিন কাম কাজ পৰিচালনা কৰা এজন IAS। গতিকে এইটো তোমাৰ মিলিব, এইটো চোৱা ডিৰ লগত মিলি আছে, গতিকে ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ভাৰত এখন যুক্তৰাষ্ট্ৰ হয়, এইটো কাৰেক্ট হয়। আৰু ভাৰতবৰ্ষত 2 ধৰণৰ চৰকাৰ আছে, এইটো ভুল হয়। ভাৰতত 3 প্ৰকাৰৰ চৰকাৰ আছে। কি কি আছে? এটা হৈছে ষ্টেট গভৰ্ণমেণ্ট, ঠিক আছে, এটা হৈছে তোমাৰ কি চেন্ট্ৰেল গভৰ্ণমেণ্ট, আৰু এটা আছে তোমাৰ UN, মানে তোমাৰ UN নহয়, UT, মানে ইউনিয়ন টেৰিটৰী, যিটো তোমাৰ ৰাষ্ট্ৰপতিৰ শাসনত থাকে। তো 3টা আছে, গতিকে এইটোতো নহয়, গতিকে এইটো আমাৰ ভুল হ'ব। এজাৰখন কাৰেক্ট হয় আৰু ফলছ হয়। তাৰপিছত তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য? ৰাষ্ট্ৰসংঘৰ মেইন উদ্দেশ্য হৈছে কি, তোমাৰ আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বহন কৰা। তাৰপিছত তোমাৰ চিডবিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? লক্ষ্ণৌত, এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা, এইটো আন্তৰ্জাতিক অনুষ্ঠানসমূহৰ লগত মুখ্য কাৰ্যালয় নাটো ক'ত আছে? ব্ৰুচেলত আছে। নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন হয়, আৰু ICC মানে ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল, এইটো তোমাৰ ডুবাই হয়। এছিয়ান মানে তাৰপিছত চাৰ্চ আছে সাউথ এছিয়ান এছ'চিয়েশ্যন ৰেগুলেশ্যন অফ কোঅপাৰেশ্যন, হয়নে? এইটো আছে তোমাৰ কাঠমাণ্ডুত আছে, এইটো হয়নে, নেপালৰ কাঠমাণ্ডু। আৰু তোমাৰ এইটো আছে জাকাৰ্টা, এছিয়ানটো ক'ত আছে? জাকাৰ্টাত আছে। গতিকে এইটো তোমাৰ বি অপশ্যনৰ লগত মিলি আছে, তো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তলত উল্লেখিত কোনটো মুদ্ৰাৰ বৈশিষ্ট্য নহয়? তাৰপিছত নহয় সুধিছে, তো মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব, এইটো গ্ৰহণযোগ্যতা থাকিব লাগিব, এইটো মুদ্ৰাৰ বৈশিষ্ট্য নহয় বুলি কৈছে। মুদ্ৰাৰ বৈশিষ্ট্য নহয় কোনটো, সেইটো সুধিছে। মুদ্ৰাৰ যোগান সদায় একে থাকে, আৰু মুদ্ৰাৰ তাৰল্য গুণ থাকিব লাগিব। এইটো তাৰল্য গুণ মানে এইটো গ্ৰহণযোগ্যতা হয় বা চেঞ্জ কৰিব পৰা যিটো গুণ, সেইটোতো হয়। মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব, এইটোতো মুদ্ৰাৰ বৈশিষ্ট্য হয়, এইটো নহয় বুলি সুধিছে। মুদ্ৰাৰ যোগান থাকিব লাগিব, মুদ্ৰাৰ যোগান সদায় একে থাকে, মুদ্ৰাৰ যোগান সদায় একে থাকিব নালাগে, এইটোতো নহয়। গতিকে 2 নম্বৰটো হ'ব। মুদ্ৰাৰ তাৰল্য গুণটো থাকিবই লাগে, হয়নে নাই? তাৰল্য গুণ আৰু গ্ৰহণযোগ্যতা দুটাই থাকিব লাগিব, তো কেৱল 2 কাৰেক্ট হ'ব ইয়াতে। এটা অপশ্যনটো ভুলকৈ তোমাৰ 1 আৰু C নহয়, তো কওঁ মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব, এইটোতো তোমাৰ বৈশিষ্ট্য হয়। তাৰপিছত মুদ্ৰাৰ যোগান, এইটো চোৱা মুদ্ৰাৰ যোগানৰ কথা কৈছে, এইটো সদায় চেম থাকিব, এইটো নহয়, এইটো মিছা হয়। গতিকে কেৱল 2 হ'ব ইয়াতে শুদ্ধ উত্তৰ, কেৱল 2। তাৰপিছত চোৱা, এইটো ক্ৰমবিকাশ কৰিবলৈ দিছে। মুদ্ৰাৰ 3টা পৰ্যায়। প্ৰথমতে অধাতু আছিল, অমুদ্ৰিক ধাতুমান আৰু কাগজী মুদ্ৰা, এইটো C অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত চোৱা, এইটো মুখ্য কাৰ্যালয়ৰ লগত মিলাবলৈ দিছে। IDB, ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া, নতুন দিল্লীত আছে। নাবাৰ্ড আছে তোমাৰ মুম্বাইত, আৰু চিডবি আছে লক্ষ্ণৌত, আৰু হিন্দুস্তান বেংক আছে কলকাতা। বহুত ইম্পৰ্টেণ্ট হয় কিন্তু, আৰু এইবোৰ কেতিয়া স্থাপন কৰা হৈছিল সেই বিষয়ে MCQ এটা দি দিছোঁ, সেইটো চাই ল'বা। এইটো A নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত এজাৰ্চন ৰিজনিঙৰ চাবা, অৰ্থনৈতিক বিকাশ হ'লে অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নোৱাৰি, কিন্তু অৰ্থনৈতিক উন্নয়ন হ'ব লাগিলে অৰ্থনৈতিক বিকাশ হ'ব লাগিব। গতিকে এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। অৰ্থনৈতিক উন্নয়ন অৰ্থনৈতিক বিকাশৰ এটা অংশ, এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। এইটো C অপশ্যনটো কাৰেক্ট হ'ব। এজাৰ্চন ৰিজন বহুত কাৰেক্ট, লগতে ৰিজনেশ্যনৰ শুদ্ধ ব্যাখ্যা হয়। তাৰপিছত চোৱা, ব্যক্তিগতকৰণ হ'ল, ব্যক্তিগতকৰণ কি হয়? চৰকাৰী খণ্ডৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতি, এইটো A নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱা কেতিয়া আছিল? এইটো 51-ৰ পৰা 56-লৈ, এইটো A নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। আৰু এটা কথা মনত ৰাখিবা, ফাইনেন্সিয়েল ইয়েৰ যিটো আছে, ফাইনেন্সিয়েল ইয়েৰ,
সেইটো তোমাৰ কিমানৰ পৰা কিমান ধৰা হয়, সেইটো তোমাৰ 1 এপ্ৰিল টু 31 মাৰ্চ। এইটো মনত ৰাখিবা, এইটো কিন্তু পৰীক্ষাত আহে, ঠিক আছে। ফাইনেন্সিয়েল ইয়াৰৰ যিটো তোমাৰ ৰেঞ্জ থাকে সেইটো 1 এপ্ৰিলৰ পৰা তোমাৰ 3 মাৰ্চলৈকেহে থাকে। এতিয়া চোৱা আমি আহিছোঁ লং কুৱেশ্যনৰ ফালে। লং কুৱেশ্যন কেইটা বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে এজ ইট ইজ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত দেখিবলৈ পাবা। চোৱা ইয়াতে এনচাৰ গোটেইখিনি দিয়া আছে, তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা, ঠিক আছে। আৰু তোমালোকে এইবোৰ চাই যোৱা, তোমালোকে এজ ইট ইজ প্ৰশ্ন দেখিবলৈ পাবা। আৰু সকলো প্ৰশ্ন মিলাই মই তোমালোকক যিখিনি গেপ আছে সেই গেপৰ মাজতো কিন্তু তোমালোকক ডাইৰেক্টলি এজ ইট ইজ কুৱেশ্যন আহা তোমালোকক কমন দিম, তোমালোকে সেইখিনি চাই থাকিবা। আৰু সেইখিনি চাই ল'লে তোমালোকৰ গোটেইখিনি হৈ যাব। গোটেইকেইটাত দিম, তোমালোকৰ যিটো গেপ আছে সেই গেপত কোনো চিন্তা কৰিব নালাগে, গোটেইখিনি তোমালোকে পাই যাবা। এইটো চোৱা ফুলগুৰি ধাবাৰ ঐতিহাসিক গুৰুত্ব, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। স্ক্ৰীনশ্বট মাৰি ৰাখা, নাইবা তোমালোকে ভিডিঅ'টো পজ কৰি এইবোৰ লিখি লোৱা, ঠিক আছে। এইবোৰ চোৱা, এই প্ৰশ্নটো এইবাৰ তোমাৰ ডাইৰেক্ট আহিব, মই কৈ দিছোঁ। চাবা এইটো প্ৰশ্ন তোমালোকে চাই লোৱা। এইখিনি এইটো এটা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এইবোৰ প্ৰশ্ন তো চাই লোৱা। তাৰপিছত এইটো তোমাৰ বহুত জিলাত তোমাৰ MCQ আহিছে, এইটো নৃত্যৰ ওপৰত, তো চোৱা। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, তোমালোকে ইগন'ৰ নকৰিবা, তোমালোকে এইবোৰ প্ৰেক্টিছ কৰিবা। তোমালোকৰ গোটেইকেইটা ছাবজেক্টত যাতে লেটাৰ মাৰ্ক পাব পাৰা, তোমালোকক সকলোখিনি মই কৰিছোঁ। আৰু ইয়াতে এইবাৰ চোৱা, এইটো তোমাৰ নক্সা যিটো আমাৰ আঁকিবলৈ আহে, অসমৰ যিটো নক্সা, সেইটো তোমালোকে এইবাৰ কি চাবা? এটা চাবা জুবিন ক্ষেত্ৰ, এইটোতো তোমাৰ খাটাং হয়, জুবিন ক্ষেত্ৰ। এটা হৈছে তোমাৰ শ্বহীদ ভৱন, এইবাৰ বৰাগাঁও যে বনাইছে সেইটো শ্বহীদ ভৱন। তাৰপিছত তোমাৰ এই প্ৰযুক্তিবিদ্যা পাৰ্ক যিটো আছে আমাৰ গুৱাহাটীত, সেইটো চাবা। তাৰপিছত তোমাৰ একপক্ষীয় অভয়াৰণ্য, সেইটো চাবা। আৰু দীপৰ বিল, তাৰপিছত তোমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, সেইকেইটা চাবা, ঠিক আছে। কিন্তু জুবিন গাৰ্গ আৰু শ্বহীদ ভৱনটো বহুত তোমাৰ ইম্পৰ্টেণ্ট হয়। তাৰপিছত চোৱা, এইখিনি চোৱা, অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ কি, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এইখিনি চোৱা, চাই লোৱা তোমালোকে। তাৰপিছত চোৱা, ৰাজনীতি বিজ্ঞানৰ, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তাৰপিছত তোমাৰ এইখিনি আছে, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এইবোৰ বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইখিনি চোৱা তোমালোকে, এইটোতো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ইয়াতে গোটেইখিনি প্ৰশ্ন, সেইকাৰণে মডেল কুৱেশ্যন পেপাৰ বুলি কৈছোঁ। তোমালোকে এইবোৰ কৰিবা। আৰু তোমালোকৰ যিখিনি গেপ আছে সেই গেপৰ মাজত তোমালোকক যিবোৰ বস্তু মই দিম সেইবোৰ কিন্তু প্ৰেক্টিছ নকৰাকৈ নাথাকিব, আৰু ভিডিঅ'টো চাবা তোমালোকে ভিডিঅ'বোৰ। তো এইখিনি চোৱা, তো এইখিনি আছিল এই মডেল কুৱেশ্যন পেপাৰখন। আশা কৰিছোঁ সকলোৰে ভিডিঅ'টো চাবা, আৰু সকলোৰে এক্সাম প্ৰিপাৰেশ্যন কেনেকুৱা চলি আছে তোমালোকে কমেণ্ট কৰি জনাবা। আৰু তোমালোকৰ আৰু কি ভিডিঅ' লাগে তোমালোকে সেইটো কমেণ্টত জনাই দিবা। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।